মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ চেৰকাপাৰ সিংহদুৱাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰু আজি যেহেতু ইয়াত অনুষ্ঠিত হৈছে যি শ্ৰীৰমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰ মহোৎসৱ আৰু বিভিন্ন প্ৰান্তৰ আচলতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই যি অনুষ্ঠান এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াত এক যি আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা ইয়াত অনুষ্ঠিত হৈছে। ইতিমধ্যে যি আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা ইতিমধ্যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা বাহিৰ কৰা হৈছে। 6 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে এই সম্প্ৰীতি যাত্ৰা তেওঁলোকে অটুট ৰাখিব আৰু এটা ক'ব লাগিব বিভিন্ন প্ৰান্তৰ আচলতে ভক্তপ্ৰাণ ৰাইজসকল আহি ইয়াত উপস্থিত হৈছে। আমি কথা পাতিম বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সৈতে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? আমি লখিমপুৰ। কেনেকুৱা লাগিছে আজি দিনটো? ভাল লাগিছে। ভাল লাগিছে। কি ক'ব আজি দিনটোত বিশেষ দিনটোত যিহেতু ভাল লাগিছে? হয়, এইসকল আচলতে লখিমপুৰৰ পৰা আহিছে, বিভিন্ন দূৰ দূৰণিৰ পৰা আহিছে, কেৱল শিৱসাগৰ বুলিয়ে নহয়। মই সতীৰ্থক দেখাবলৈ কৰিছোঁ এক সুন্দৰ পৰিৱেশ। আচলতে এই যি শিৱসাগৰৰ চেৰকাপাৰাৰ যি সিংহদুৱাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত যিহেতু এই যি সম্প্ৰীতি যাত্ৰা এই সম্প্ৰীতি যাত্ৰাতে আচলতে প্ৰেমানন্দ প্ৰভু তেওঁ এই সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰিছে। মই সতীৰ্থক দেখাবলৈ কৈছোঁ, ইয়াৰ পৰিৱেশ দেখাবলৈ কৰিছোঁ। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে শিৱসাগৰ জিলাৰ যি যি চেৰকাপাৰ অঞ্চল দেখাবলৈ কৈছোঁ। আৰু এটা কথা ক'ব লাগিব, ইয়াৰ প্ৰতিগৰাকী ভক্ত হাতে হাতে আছে। তেওঁলোকে যি সমাজত আচলতে কিদৰে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব তাৰ এক সুন্দৰ বাৰ্তা দিয়া পৰিলক্ষিত হৈছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে এই মুহূৰ্তত শিৱসাগৰ জিলাৰ যি চেৰকাপাৰ যি সিংহদুৱাৰ কৃষ্ণগুৰু সেৱাশ্ৰম। আমি কথা পাতিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বাইদেউ মই নেমুকুৰ পৰা আহিছে। আজি দিনটো কেনেকুৱা লাগিছে? আচলতে আজি কিন্তু বহুত ভাল লাগিছে। ভাল লাগিছে। কি ক'ব আজি দিনটো বিশেষকে কি ক'ব আপুনি? প্ৰভু ঈশ্বৰ আহিছে, যথেষ্ট ভালখিনি ভাল লাগিছে আৰু মানে আৰু এটা আনন্দৰ মুহূৰ্তৰ দিন আৰু দেই। কৈছোঁ এইদৰে আচলতে যি প্ৰেমানন্দ প্ৰভু তেওঁ আচলতে এইদৰে তেওঁ এই যি সম্প্ৰীতি যাত্ৰা তেওঁ সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এয়া আচলতে আজি যিগৰাকী শ্ৰীৰমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু তেওঁ আচলতে গুৰুভাৰ মহোৎসৱ ইয়াত অতি উলহ-মালহেৰে উদযাপন কৰিছে আৰু তেওঁ ইতিমধ্যে এই যি সম্প্ৰীতি যাত্ৰা এই সম্প্ৰীতি যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব শিৱসাগৰ জিলাৰ চেৰকাপাৰ যি সিংহদুৱাৰ চেৰকাপাৰ যি কৃষ্ণগুৰু সেৱাশ্ৰম। আমি বিভিন্ন বৰ্তমান ৰাইজৰ কথা পাতিম। মই সতীৰ্থক আগমন কৰিছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? আজিৰ দিনটো কেনেকুৱা লাগিছে? বিশেষকৈ এই সেৱাশ্ৰমত আহি ভাল লাগিছে। আপোনালোক ক'ৰ পৰা আহিছে? ঢকুৱাখানাৰ পৰা আহিছে। হয়, ভিন্ন প্ৰান্তৰ দূৰ দূৰণিৰ ভক্তসকল আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিগৰাকী মুখে মুখে আচলতে হৰিনামৰ ধৰণে মুখৰিত হৈ পৰিছে। ইয়াৰ আকাশগত জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু 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 জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। দেখিছে আজি এই অঞ্চলটোৰ গোটেই আকাশে বতাহে কৃষ্ণগুৰু নাম ধ্বনিৰে যেন মুখৰিত হৈ পৰিছে। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে 1974 চনৰ পৰাই লোকহিতাৰ্থে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ উদ্ধাৰৰ উদ্দেশ্যে কৃষ্ণগুৰু এক নাম বিলি কৰিছে আৰু 2017 চনত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ পুত্ৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গুৰুভাৰ গ্ৰহণ কৰে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুভাৰ গ্ৰহণ কৰে আৰু সমস্ত যি ভকত ভক্তসকলৰ গোটেই ভক্তসকলক এক দোলেৰে বান্ধি আত্মপ্ৰেমৰ বাণীৰে এক দোলেৰে বান্ধি সুকলমে আৰু সুচাৰুৰূপে পৰিচালিত কৰি আহিছে। মাঘ মাহৰ এটা ৰবিবাৰে এই আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ বৰ্তমানৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ গুৰুভাৰৰ দিৱস এটা আমি উদযাপন কৰি আহিছোঁ 2017 চনৰ পাছৰ পৰাই আৰু এইবাৰ শিৱসাগৰত
সেই অনুষ্ঠানটি গুৰুভাৰ দিৱসটি পালন কৰা হৈছে আজিৰ দিনটোত। আপোনালোকে দেখিছে আমাৰ ভক্তসকল ইয়াত সমবেত হৈছে। আমি সকলোৱে কৃষ্ণগুৰু এক নাম কীৰ্তন কৰিছোঁ আৰু এক আত্মাপ্ৰেমৰ বাণী আমি জগতৰ লোকৰ বাবে আমি বিলাবলৈ চেষ্টা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।